নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 13 জানুৱাৰী 2025 অসমীয়া 29 পু সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:36। আজি হৈছে পূৰ্ণিমা তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰি। ধৰ্মীয় কাম কাজৰ প্ৰতি বিশ্বাস বজাই ৰাখক। ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাক লৈ অলপ বিভ্ৰান্ত হ'ব পাৰে। ধৰ্মীয় যাত্ৰা বিশেষভাৱে সুখদায়ক হ'ব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। বৃষ ৰাশি। আজি আপুনি আপোনাৰ ব্যক্তিগত কামক অতি গুৰুত্ব দিব। আপোনাৰ চিন্তা চৰ্চা পত্নীৰ লগত শ্বেয়াৰ কৰিবলৈ দিনটো ভাল। কোনো গুৰুত্বপূৰ্ণ বিষয়ক লৈ পৰিয়ালৰ আলোচনা হ'ব পাৰে। আজি আপুনি পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰিব। ডিঙিৰ সংক্ৰমণৰ সমস্যা হ'ব পাৰে। মিথুন ৰাশি। আপোনাৰ বহুত দায়িত্ব থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট সফলতা লাভ কৰিব পাৰে। ইয়াৰ খৰচ নিয়ন্ত্ৰণৰ বাবে ব্যৱসায়ত হেঁচা পৰিব। নিজৰ আচৰণৰ নমনীয়তা বজাই ৰাখক। খৰখেদাকৈ কোনো কাম নকৰিব। বৈবাহিক জীৱনত কিছু অস্থিৰতাৰ সম্ভাৱনা আছে। কৰ্কট ৰাশি। বিবাহিত জীৱনটো বৰ ৰোমাঞ্চিক হ'ব। বুদ্ধিমান মানুহৰ মাজত আপোনাৰ বিত্ত শক্তিশালী হ'ব। ব্যৱসায়িক কঠিন সিদ্ধান্ত ল'ব পাৰে। আৰ্থিক লাভৰ বাবে আপুনি উৎকৃষ্ট সুযোগ পাব। বহিৰাজ্যৰ পৰা চাকৰিৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। সিংহ ৰাশি। দিনটোৰ প্ৰাৰম্ভণি অংশটো আপোনাৰ বাবে বহুত ভাল হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয় কৰি আপুনি উৎকৃষ্ট লাভ পাব। আজি আপুনি হয়তো পুৰণি ঋণ পৰিশোধ কৰিবলৈ হেঁচাত পৰিছে। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। আজি আপুনি হয়তো নতুন কিবা এটা শিকিবলৈ অনুপ্ৰাণিত হ'ব পাৰে। কন্যা ৰাশি। সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হ'ব। আনৰ বিবাদৰ মধ্যস্থতা নকৰিব। অনলাইন ব্যৱসায়ত আপুনি ডাঙৰ লাভ পাব। পৰিচালনাৰ লগত জড়িত লোকৰ কাম আজি বৃদ্ধি পাবলৈ গৈ আছে। ল'ৰা-ছোৱালী ডাঙৰ দীঘল কৰাত আজি বহু সময় কটাব। গোপন শত্ৰুৰ বাবে কৰ্মক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। তুলা ৰাশি। আজি হয়তো মহিলাৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব। উচ্চপদস্থ বিষয়াৰ পৰা আপুনি ডাঙৰ সুবিধা লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক সম্পূৰ্ণৰূপে উপভোগ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ পৰা সহায় লাভ কৰিব। আপোনাৰ সন্তানৰ আচৰণত আপোনাৰ প্ৰতি আজ্ঞাকাৰী হ'ব। বৃশ্চিক ৰাশি। আজি হয়তো কিছুমান কাম কৰিব লাগিব যিটো আপুনি আশাও কৰা নাছিল। কৰ্মক্ষেত্ৰত ৰাজনীতিৰ বাবে সমস্যাৰ সন্মুখীন হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু অধিক বাঢ়িব। কঠোৰ পৰিশ্ৰমৰ আধাৰত আপুনি সফলতা লাভ কৰিব। বৈবাহিক জীৱনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ধনু ৰাশি। নতুন চাকৰি বিচাৰিলে সফলতা লাভ কৰিব। ঘনিষ্ঠ মানুহৰ লগত কিছুমান গুৰুত্বৰ বিষয়ে আলোচনা কৰিব। আপোনাৰ কিছু কাম সন্ধিয়াত নষ্ট হ'ব পাৰে। এনেকুৱা হ'ব পাৰে যে যিসকল লোকৰ লগত আপুনি ভাল কাম কৰে তেওঁলোকে আপোনাক গুৰুত্ব নিদিবও পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আনৰ পৰা বেছি আশা নকৰিব। মকৰ ৰাশি। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো অতি শুভ। আপোনাৰ ইচ্ছাশক্তিয়ে প্ৰতিকূল পৰিস্থিতিত আপোনাৰ বাবে ঢালৰ দৰে কাম কৰিব। ৰোগীৰ স্বাস্থ্যৰ উন্নতি হ'ব। ঋণৰ সৈতে জড়িত আবদ্ধ হৈ থকা কাম আজি আৰম্ভ হ'ব পাৰে। পত্নীৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। কুম্ভ ৰাশি। নিবনুৱাসকলে হয়তো নিজৰ চাকৰিৰ বাবে চিন্তিত হৈ আছে। অৱশ্যে প্লেচমেণ্ট আদিৰ জৰিয়তে কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পোৱাৰ সম্ভাৱনা আছে। উচ্চ পদবীৰ লোকৰ লগত ভাল আচৰণ বজাই ৰাখক। বিবাদৰ সমাধান কৰিব পাৰি। নিজৰ সিদ্ধান্ত আনৰ ওপৰত জাপি নিদিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি টকা খৰচ কৰি আপোনাৰ জীৱনশৈলী উন্নত কৰিব। সাহিত্য আৰু লেখাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। আপুনি আজি আপোনাৰ আপোনজনক এটা দামী উপহাৰ দিব পাৰে। আমদানি ৰপ্তানি ব্যৱসায় খৰতকীয়া হ'ব। আপোনাৰ চাকৰিৰ বিষয়াসকলে আপোনাক আওকাণ কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।